আজি লাচিত দিৱস ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো পুৱাৰে পৰা ভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে লাচিত দিৱস। মহাবীৰ লাচিত বৰফুকনৰ 402 সংখ্যক জন্মজয়ন্তী তথা লাচিত দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰ ৰংপুৰ আঞ্চলিক প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে পুৱাই চহৰখনৰ লাচিত উদ্যানত বন্তি প্ৰজ্বলন কৰে। মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ তথা বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মহাবীৰগৰাকীক। ইয়াৰ উপৰিও টাই আহোমসকলৰ পুৰাতন নিয়মেৰে বানফি পূজা কৰি স্মৰণ কৰা হয় বীৰজনৰ বীৰত্ব দেশপ্ৰেম গাথাক। এইটো আমাৰ ৰংপুৰ আঞ্চলিক প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি শিৱসাগৰ, লগতে আমাৰ শিৱসাগৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগতো আমি সমূহে একত্ৰিত হৈ এই অনুষ্ঠানটি পাতিছোঁ। আৰু যি লাচিত বৰফুকনে আজি 402তম তেওঁৰ জন্ম জয়ন্তী, আৰু তেওঁ যি ধৰণে আমাক সকলোৱে জাতি উপজাতিসমূহ লগ হৈ যিদৰে যুদ্ধ কৰিছিলে তেওঁক আমি সোঁৱৰিছোঁ। আৰু তেখেতৰ যি আদৰ্শ সেই আদৰ্শবিলাক আমি ভৱিষ্যতলৈ লৈ থাকিম আৰু আমাৰ উঠি অহা প্ৰজন্মকো আমি এই বাট দেখুৱাইছোঁ। আজি আমি পোনপ্ৰথমভাৱে ৰংপুৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা লাচিতৰ এই দিৱসটি ইয়াত আয়োজন কৰিছোঁ। লগতে আজি আমি প্ৰথমে বানফিৰ আয়োজন কৰিছোঁ আৰু বানফিৰে আমি আমাৰ সমূহ পূজা আজি দিনটোৰ বাবে আমাৰ এই অনুষ্ঠিত কৰিম। পতাকা উত্তোলন প্ৰথম পতাকা উত্তোলন কৰা হ'ল, তাৰপিছতে এয়া বানফি, আৰু লগতে আমাৰ ইয়াৰ পিছতে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ আমি প্ৰতিযোগিতা আৰম্ভ কৰিম। ভূপেন হাজৰিকা মূৰ্তিৰ সন্মুখত বৰ্ণাঢ্য কাৰ্যসূচী আমাৰ অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ এইবাৰ। আৰু তেখেতৰ যি আদৰ্শ দি থৈ গ'ল আমাক সমূহ জাতি, ইয়াত কোনো বিভিন্ন জাতি কোনো ভাগ নাই, ইয়াত আমি সমূহ একত্ৰিত হৈ আৰু আমাক উত্তৰ পূৰ্বে সকলোৱে সহায় সহযোগিতা কৰিছে, সেয়ে আমাৰ ভাল লাগিছে। আৰু তেওঁ এই আদৰ্শ সদায় আমি লৈ আগলৈকে আগুৱাই লৈ যাম। এয়াই জয় অসম। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।